টিয়কৰ পদুম চাহ বাগিচাত আজি পুৱতি নিশাই এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। বিগত কিছুদিন ধৰি বাগিচাখনত বিচৰণ কৰি থকা বাঘটোৱে স্থানীয় বহু ৰাইজৰ কেইবাটাও গৰু ছাগলীকে ধৰি অন্যান্য পশুধন ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰিছিল। আজি পুৱতি নিশা বন বিভাগৰ তৰফৰ পৰা বাগিচাত স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় এই বাঘটো। উল্লেখ্য যে সোমনাথ বৰা নামৰ এগৰাকী স্থানীয় ব্যক্তিৰ সহযোগিতাত বন বিভাগে এই পিঞ্জৰা আবদ্ধ কৰিছিল আৰু আজি এই বাঘটি পিঞ্জৰাবদ্ধ হয়। স্থানীয় ৰাইজে এই অঞ্চলত কেইবাটাও বাঘ ইয়াত থকাৰ অনুমান কৰি আগন্তুক দিনত এই পিঞ্জৰা পাতিবলৈ অনুৰোধ কৰে বন বিভাগক। আজি ৩-৪ মাহ দিন ধৰি মানে এই পদম বাগানখনত বহুত দিনৰ পৰা গৰু ছাগলী মাৰি আছিলে। আজি ২২ তাৰিখনে এজন গৰু মাৰিলত আমি গঁৰালটো আনি ২৩ তাৰিখটো মই পাহৰিছোঁ। ২৩ তাৰিখৰ পৰা আমি গঁৰালটো পাতিলোঁ। আজি বাঘটো ইয়াত লাগিলে। ফাৰ্ষ্ট গঁৰাল দি থৈ গ'লি আমি নিজে পাতি আছোঁ। আজি বাঘে ৩-৪ মাহৰ পৰা কৰি আছে। বহুত গৰু ছাগলী মানে ৰাইজৰ মাৰি আছে। কালিও দিনত 2টা বজাত 12টা বজাত 2টা ছাগলী মাৰিলে। হয়, আচলতে আমাৰ পদুম বাগানত আজি বহুত দিনৰ পৰা ধৰিয়ে বাঘে উপদ্ৰৱ চলাই আছে। বহুতো গৰু মাৰিছে, ছাগলী মাৰিছে। আমি বন বিভাগক খবৰ দি থকা হয়। শেহতীয়াকৈ আজি 20 দিনমান আগত বন বিভাগে পিঞ্জৰাত দিলেহি। আমি সদায় পাতোঁ মানে, কিন্তু লগা নাছিলে। কালি আমাৰ ভাইটি আৰু মই কালি ছাগলী পাতিলোঁ, ৰাতিপুৱা লাগিলে আজি। আমি বন বিভাগক এটাই অনুৰোধ কৰিম, মানে অকল এটা বাঘেই নহয়, বাঘ আৰু আছে ইয়াত। গতিকে যাতে পিঞ্জৰাটো নিনিয়ে আৰু অলপ দিন ইয়াত ৰাখি দিয়ে, আমি সেইটোকে তেওঁলোকক অনুৰোধ জনাম। বেলেগ খং উঠি আছে। মই অকলে অকলে জিকি গ'লো। ছাগলী